সকলোলৈকে মই নমস্কাৰ জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা অসমবাসীলৈকে জনাইছোঁ আজিৰ এই সুযোগতে। আজি আমি বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আমাৰ যোৱাকালিৰ পৰা যিটো মানে অসমত গুণোৎসৱ মানে পালন কৰা হৈছে, এই গুণোৎসৱৰ উপলক্ষে যিহেতু বিদ্যালয়সমূহত চেল্ফ ইভ্যালুৱেশ্যন নিজস্ব মানে ইভ্যালুৱেশ্যনৰ মানে কাৰ্যসূচী যোৱাকালি হৈছে। এই কাৰ্যসূচী আৰু আজিও চলিছে। আজি হ'ল মানে এক্সটাৰ্নেলৰ মানে হেৰি আছে ইভ্যালুৱেশ্যনৰ। কিন্তু যোৱাকালি আমি দেখিলোঁ 5খন জিলাত হৈছে যোৱাকালি: লখিমপুৰ, ওদালগুৰি ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্ট আৰু কামৰূপ জিলা। এই 5খন জিলাত ইতিমধ্যে হৈছে আৰু এই 5খন জিলাৰ পৰা আমি কমপ্লেইন পাইছোঁ। কমপ্লেইন মানে এনেকুৱা যিটো আমি আশা কৰা নাছিলোঁ। যোৱা 29 আগষ্ট 2023 চনৰ তাৰিখে আমি দিছপুৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰৰ লগত আমি ৰাউণ্ড টেবলত আমি মিলিত হৈছিলোঁ। যি বিষয়টো আছিল যোৱা মাৰ্চ মাহৰ পৰা মানে যোৱা বছৰৰ মাৰ্চ মাহৰ পৰা সেই সমস্যাটো সৃষ্টি হৈছিল। ক্লাছ 6ৰ বিজ্ঞান আৰু গণিত এই দুটা বিষয় ইংৰাজীত পাঠ্যপুথি মানে ছপা কৰি ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু ইয়াক তীব্ৰভাৱে আমি বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আৰু বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক প্ৰতিবাদ কৰা হৈছিল আৰু এই প্ৰতিবাদ একাধিক্ৰমেভাৱে চলি আছিল। আৰু পিছৰ পৰ্যায়ত আমি বিভিন্ন পৰ্যায়ত আমি আন্দোলনো সংগঠিত কৰিছিলোঁ, চৰকাৰক এই সম্পৰ্কত মানে জনাইছিলোঁ। আমি আহি যোৱা 29 আগষ্ট তাৰিখে সেই সম্পৰ্কত আমি একেলগে মিলিত হৈ আমাৰ যি দাবী যে অসমত যিহেতু বড়ো মাধ্যম ইতিমধ্যে ক্লাছ 11লৈকে ইতিমধ্যে ইয়াৰ মানে কি হৈছে ইনষ্ট্ৰাকশ্যন হৈছে আৰু ইয়াৰ উপৰিও বড়ো ভাষাটো ইতিমধ্যে ইউনিভাৰ্চিটিত মানে ইয়াৰ প্ৰৱৰ্তন হৈছে বা ইয়াৰ মাধ্যমটো চলিছে, মাধ্যম নহয় ভাষাটো চলিছে MIL হিচাপে। গতিকে এই পৰ্যায়ত চলি থকাৰ উপৰিও আমাৰ বড়ো ভাষা যিহেতু 8th শিডিউলত ইয়াত সন্নিৱিষ্ট হৈছে, অৰ্থাৎ আমাৰ ভাৰতৰ এটা ভাষা হিচাপত ইয়াৰ স্বীকৃতি লাভ কৰিছে। তেনে ক্ষেত্ৰত অসমৰো এটা সহযোগী ভাষা হিচাপত ইয়াৰ স্বীকৃতি হৈছে। কিন্তু দুখৰ বিষয় বড়ো ভাষাই নহয়, অসমীয়া ভাষা, বেংগলী ভাষা যিবিলাক নেকি ইতিমধ্যে মানে ভাৰতীয় ভাষা হিচাপে স্বীকৃত, এই স্বীকৃত ভাষাসমূহৰ যিটো অধিকাৰ, এই অধিকাৰ তেওঁলোকৰ মাতৃভাষাৰ অধিকাৰসমূহ সৰ্ব কৰি মানে কেৱল অসমীয়া ভাষাতেই মানে ইংৰাজী ভাষাতেই মানে এইটো মাধ্যম হিচাপে পঢ়াৰ মানে ব্যৱস্থা কৰিলে। আৰু তেওঁলোকৰ কথা হ'ল কি যে ইংৰাজী মাধ্যমত যদি এই বিজ্ঞান আৰু গণিত যদি পঢ়ে তেনেহ'লে ল'ৰা ছোৱালীবিলাকে ডাক্তৰ হ'ব পাৰিব, ইঞ্জিনিয়াৰ হ'ব পাৰিব। এই কথাটো আমি খণ্ডন কৰিছোঁ। এইটো কোনো পধ্যে সম্ভৱ নহয়, কাৰণ CV ৰমন যিজন বিজ্ঞানী এজন, সেই বিজ্ঞানী এজনেই কৈ গৈছে যে মানে বিজ্ঞান আৰু গণিতৰ সম্পৰ্কত যদি একেবাৰে পুংখানুপুংখভাৱে যদি জ্ঞান আহৰণ কৰিবলগীয়া হয় তেনেহ'লে মাতৃভাষাৰ যোগেদিহে সেই জ্ঞান আহৰণ কৰিব পাৰে। সেই যুক্তিও আমি প্ৰদৰ্শন কৰিছোঁ আৰু এই যুক্তি প্ৰদৰ্শন কৰাৰ পিছত যিয়ে নহওক আমি যোৱা 29 আগষ্ট 2023 তাৰিখত যি আমি আলোচনা, এই আলোচনাত আমাৰ বড়ো সাহিত্য সভাৰ দাবী অনুসাৰে আৰু বড়ো ছাত্ৰ সন্থাৰ দাবী অনুসাৰে সেই দাবীটো মানি লৈছিলে যে ইংৰাজীও থাকিব, অসমীয়াও থাকিব, বড়ো ভাষাও থাকিব, বেংগলী ভাষাও থাকিব আৰু বড়ো ছাত্ৰ ছাত্ৰীসকলে বড়ো ভাষাতেই মানে প্ৰশ্ন পাব, বড়ো ভাষাতে উত্তৰ লিখিব পাৰিব। অসমীয়া ভাষাটো মানে প্ৰশ্ন পাব আৰু উত্তৰো লিখিব পাৰিব। বেংগলী ভাষাটো প্ৰশ্ন পাব আৰু বেংগলী ভাষাতে মানে উত্তৰ দিব পাৰিব। সেই কথা ইতিমধ্যে আমি সিদ্ধান্তটো উপনীত হৈছিলোঁ। কিন্তু দুখৰ বিষয় আমি সেই কথা আমি মানি লৈছিলোঁ। এই টেবলতে একেলগে আছিলে যে আমাৰ মাননীয় কেবিনেট মন্ত্ৰী উৰ্ষা ব্ৰহ্ম তেখেত আছিলে আৰু আমাৰ BTRৰ চিফ প্ৰমোদ বড়োদেৱেও আছিলে। ইয়াৰ উপৰিও যি দায়িত্ব আছিল যে শিক্ষাৰ পৰিচালনা কৰা শিক্ষামন্ত্ৰী মাননীয় ৰণোজ কুমাৰ পেগু ডাঙৰীয়াও সেই সভাত আছিলে। ইয়াৰ উপৰিও বহু ব্যুৰক্ৰেট ছেক্ৰেটাৰীটোৰ পৰা মানে সঞ্চালক মহোদয়সকলেও তাত উপস্থিত আছিল আৰু সেই সভাতেই সেই সিদ্ধান্ত উপনীত হৈছিল। কিন্তু দুখৰ বিষয় যোৱাকালি যিটো আমাৰ গুণোৎসৱ, এই গুণোৎসৱত
মানে ইংৰাজী মানে যিটো গণিত আৰু বিজ্ঞান সেই গণিত আৰু বিজ্ঞান বড়ো ভাষাত অসমীয়া ভাষাত অহাৰ বিপৰীতে বা বেংগলী ভাষাত অহাৰ বিপৰীতে আমি দেখিলোঁ যে ইংৰাজী ভাষাত আহিছে আৰু লগে লগে সাৰা মানে এই 5খন জিলাত ইয়াৰ প্ৰতিক্ৰিয়া হৈছে আৰু এই প্ৰতিক্ৰিয়াৰ পিছত আমি জানিব পাৰিলোঁ আমি বড়ো সাহিত্য সভা ইয়াৰ লগে লগে ইয়াৰ প্ৰতিক্ৰিয়া কৰিছোঁ আৰু প্ৰতিক্ৰিয়াই নহয় লগে লগে মিছন ডাইৰেক্টৰৰ লগত আমি সেই সম্পৰ্কত আমাৰ বড়ো সাহিত্য সভাৰ তৰফৰ পৰা আপোনালোকে এইটো মিছন ডাইৰেক্টৰক জনা হৈছিল যে আপোনালোকে কিয় কৰিলে এইটো আমাৰতো সিদ্ধান্ত এনেকুৱা হৈছে যে মুখ্যমন্ত্ৰী নিজেই মানে এই কথাটো মানে আমাক সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত মানে আশ্বাস দিছে যে এনেধৰণৰ কোনো সমস্যা নাই আপোনালোকে নিজৰ মাধ্যমত পঢ়িব পাৰিব এই কথা কোৱাৰ পিছত তেওঁ মানে এৰাই চলিছে যে কি যে এইটো মোৰ হাতত নাই চৰকাৰৰ হাতত আছে তেনেহ'লে আমি ক'ব লাগিব যে যদি চৰকাৰত যদি হাতত আছে আমি জানো যে সেইটো কুৱেশ্যন মানে নিজৰ মাতৃভাষাত ইতিমধ্যে প্ৰিপেয়াৰো হৈছিলে ছপা কৰিহে মানে ছাত্ৰ ছাত্ৰীৰ মাজত এইটো বিতৰণ কৰিব লগা আছিল কিন্তু সেইখিনি কাৰ্য সম্পাদন নকৰিলে ইচ্ছাকৃতভাৱে কৰিছে নেকি আমি নাজানো নে আচলতে অসম চৰকাৰৰে মানে সেইটো পলিচি আমি এইটো জানিব পৰা নাই যদি অসম চৰকাৰে যদি সেইটো নীতি গ্ৰহণ কৰিছে যে আমাক আশ্বাস দিছে আপোনালোকে চিন্তা কৰিব নালাগে আমাক শুই থাকিব দিছে তাৰপিছত যদি আমাক মানে ডেগাৰ মাৰি যদি হত্যা কৰে তেনেহ'লে আমি এইটো কথা আমি মানি ল'ব নোৱাৰোঁ আৰু ইয়াৰ প্ৰতিবাদ সাৰা অসমতে হ'ব আৰু এতিয়া হয় মানে যেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল আমাৰ শিক্ষক সমাজ আৰু সাহিত্য সভাৰ মানে ছাত্ৰ ছাত্ৰীও আৰু শিক্ষক সমাজেও ইতিমধ্যে এই গুণোৎসৱৰ লগত জড়িত হৈ আছে আৰু যিবিলাকৰ জিলাৰ মানে গুণোৎসৱৰ লগত মানে গুণোৎসৱ হোৱা নাই সেই বিদ্যালয়সমূহৰো মানে শিক্ষক সমাজে ইতিমধ্যে বাহিৰত গৈ মানে কি এক্সটাৰ্নেল হিচাপত যাবলগীয়া হৈছে গতিকে যেনেধৰণৰ আমাৰ প্ৰতিক্ৰিয়া এই প্ৰতিক্ৰিয়া আমি কৰিছোঁ আৰু ইয়াতকৈ আৰু বৃহত্তৰ পিছলৈকে মানে প্ৰতিবাদ হ'ব আৰু কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ আৰু নতুন শিক্ষানীতিক দোহাই দি আজি মুখ্যমন্ত্ৰীয়ে যদি সেইটো যদি সিদ্ধান্ত মনে মনেকৈ যদি চৰাংকৈ আমাক কথা এটা আশ্বাস দি তাৰ যে তলে তলে যদি সেইটো কৰিছে তেনেহ'লে আমি এইটো ক'ম যে নতুন শিক্ষানীতিটো ইয়াত মাতৃভাষাৰ মাজেদিয়ে মানে ইয়াক 1 নম্বৰতে গুৰুত্ব দিয়া হৈছে যে মাতৃভাষাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব তেনেধৰণৰ মাতৃভাষাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব বুলি যিষাৰ ভাষা কোৱা হৈছে যিষাৰ মানে এছ ৰংগন যিজন বিজ্ঞানী এজনে মানে NEP মানে 2020 মানে ৰচনা কৰাত প্ৰিপেয়াৰ কৰাত তেওঁ দায়িত্ব দিছিলে তেওঁলোকে যদি মানে ভুল কৰিছে তেতিয়া আমাৰ ক'ব লগা নাই কিন্তু তেওঁলোকৰ ওপৰত আমাৰ চৰকাৰে যদি মানে হয় আৰু সেইটোকে মানে চৰকাৰে গ্ৰহণ কৰিছে সেই নীতিকে গতিকে এই নীতি গ্ৰহণ কৰাৰ পিছত আকৌ ইয়াৰ উল্টাকৈ আমাৰ অসমত কৰিব বিচাৰিলে আমি কোনোপধ্যে ইয়াক মানি ল'ব নোৱাৰোঁ আনকি আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ মানে প্ৰধানমন্ত্ৰীয়ে হওক গৃহমন্ত্ৰীয়ে হওক আজি মানে কি ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে নিজৰ মাতৃভাষাটো পঢ়িব পাৰিব বুলি তেওঁলোকে ঘোষণা কৰিছে আমাৰ অসমত আহিও মানে মাননীয় প্ৰধানমন্ত্ৰীদেৱে অসমীয়াটো মানে কি কৰিব পাৰে পঢ়ি নিজৰ মাতৃভাষাত পঢ়ি মানে ডাক্তৰ হ'ব পাৰিব বুলি আমাৰ অসমত এখন মিটিঙত মুকলি সভাত তেওঁ বক্তব্য দাঙি ধৰি গৈছে এনেধৰণৰ কোৱাৰ পিছতো যদি আমাৰ অসমৰ মানে মাননীয় মুখ্যমন্ত্ৰী অথবা আমাৰ অসমৰ চৰকাৰে যদি সেই নীতি তলে কৈ যদি মনে কৈ যদি চক্ৰান্তমূলকভাৱে যদি ষড়যন্ত্ৰমূলকভাৱে যদি গ্ৰহণ কৰিছে ইয়াৰ পৰিণতি কিন্তু বেয়া হ'ব আমি এইটো মানে হেৰি কৰিছোঁ গতিকে আমি এতিয়াও চৰকাৰক আহ্বান জনাম যিহেতু গুণোৎসৱ আৰম্ভ হৈছে পিছৰ পৰ্যায়খিনিত যাতে বড়ো মাধ্যম অসমীয়া মাধ্যম আৰু বাঙালী মাধ্যম যিবিলাক নেকি মানে মাতৃভাষাৰ মাধ্যম আছে সেই মাতৃভাষাৰ মাধ্যমসমূহক যাতে কুৱেশ্যন পেপাৰ প্ৰিপেয়াৰ কৰি ছাত্ৰ ছাত্ৰীক সেই সুযোগ দিয়ে সেই সুযোগ দিয়াৰ কাৰণে আমি আহ্বান জনাম আৰু ইংৰাজী মানে আমি থাকিব নালাগিব নাথাকিব বুলি নকওঁ কাৰণ সেইদিনা আলোচনাটো হৈছে যে ইংৰাজী থাকিব বড়োও থাকিব অসমীয়াও থাকিব আৰু বেংগলী ভাষাও থাকিব কিন্তু কেৱল দেখিছোঁ যে আজি একমাত্ৰ ইংৰাজী যি কিতাপ ছপা কৰিছে গতিকে আমি ইয়াৰ পৰা আমি দুখিত যে আজি যি প্ৰশ্ন ইয়াত ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে সেই বিদ্যালয় য'ত বড়ো মাধ্যম আছে য'ত অসমীয়া মাধ্যম আছে য'ত মানে বেংগলী মাধ্যম আছে সেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু এনচাৰ দিব পৰা নাই আৰু আমি সেই কথা ইতিমধ্যে গম পাইছোঁ যদি উত্তৰ দিব নোৱাৰে তেনেহ'লে তেওঁলোকৰ ইভলিউশ্যনৰ ক্ষেত্ৰত কি নাম্বাৰ আহিব তাৰমানে ছাত্ৰ ছাত্ৰীসকলৰতো মাথা মাৰিলে খেলিলে তাৰ লগে লগে বিদ্যালয়সমূহকো 0 C গ্ৰেড D গ্ৰেড দিব A গ্ৰেড নাপায় কোনো বিদ্যালয় নাপায়
সেই সমস্যাটো সৃষ্টি কৰিছে এইটো এটা ভেক ভাওনা বুলি আমি ক'ম গতিকে এই ভেক ভাওনা যাতে উঠাই লয় আৰু সুস্থ যাতে আমাৰ ভৱিষ্যতৰ মানে ল'ৰা ছোৱালীসকলক সুজ্ঞান দিয়াৰ কাৰণে ভাল জ্ঞান দিয়াৰ কাৰণে মানে গুণগত মানদণ্ড যাতে ভাল ধৰণৰ শিক্ষা দিয়ে তাৰ বাবে আমি চৰকাৰক আহ্বান জনাম আমি টেকনিকেলি এইটোৱেই পাইছোঁ যে ইতিমধ্যে ল'ৰা ছোৱালী মানে যিটো মানে ইভলিউশ্যন এই ইভলিউশ্যনৰ মাৰ্ক এনচাৰ দিব লাগিছিল এনচাৰটো দিব পৰা নাই কমপ্লিটলি দিব পৰা নাই কোনো ছাত্ৰ ছাত্ৰীয়ে দিব পৰা নাই দিব নোৱাৰে মানে সেই নম্বৰ কমি যাব নম্বৰ কমাৰ লগে লগে ইফালে আকৌ কি হ'ব ইভলিউশ্যনৰ এই মাৰ্কটো কমাৰ লগে লগে বিদ্যালয়ৰো মানে এটা হেৰি হ'ব গ্ৰেডটো মানে কমি যাব যি গ্ৰেড পাব লাগে যি সহায় পাব লাগে চৰকাৰৰ তৰফৰ পৰা সেইটো পোৱাৰ পৰা বঞ্চিত হ'ব তাৰমানে গোটেই সমাজে অসমৰ সমাজেই মানে ইয়াৰ পৰা ডিপ্ৰেভ হ'ব তাৰমানে গুণোৎসৱটো নামত গুণৰ উৎসৱ এইটো হ'ল বেগুণা হ'ব যদি সেইটো যদি মানে তেওঁলোকে যদি লক্ষ্য লৈছে গতিকে সেইটো উঠাই লৈ যাতে আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে ভাল শিক্ষা দিয়াৰ ভাল মানে গুণ দিয়াৰ কাৰণে জ্ঞান দিয়াৰ কাৰণে যাতে আমাৰ চৰকাৰে ইনিচিয়েটিভ লয় তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু যিটো কুৱেশ্যন মানে ইংৰাজীত ছপা কৰিছে সেই ইংৰাজী যাতে আৰু পুনৰবাৰ যাতে বিতৰণ নকৰে তাৰ কাৰণে বা পুনৰবাৰ যাতে ছাত্ৰ ছাত্ৰীসকলক সেই পৰীক্ষাত বহিবলৈ মানে এই মানে ব্যৱস্থা নকৰে আৰু নিজৰ নিজৰ মাতৃভাষাত যাতে মানে পৰীক্ষা দিয়াৰ সুযোগ পায় সেইটোকে আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰৰ ওচৰত এনচাৰটো ইংৰাজীত নোৱাৰিলেও লিখিছে আৰু দুই এটাকৈ এনেকৈ বাধ্য হৈছে শিক্ষকসকলে উপায় নহ'লেও মানে ছাত্ৰ ছাত্ৰীসকলক মানে হেৰি কৰিবলৈ কৈছে